কচুতলিত পুনৰ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন বাঁহ আৰু ত্ৰিপালেৰে নিৰ্মাণ কৰিছে প্ৰায় 5 শতাধিক ঘৰ। চলিত বৰ্ষৰ 4 এপ্ৰিলত কচুতলিত সন্দেহযুক্ত লোকৰ ঘৰত চতুৰ্থবাৰৰ বাবে প্ৰশাসনে চলাইছিল উচ্ছেদ। কিন্তু তাৰ পাছতো পুনৰ কচুতলি মছজিদৰ বিপৰীত দিশে থকা নদীৰ খালী ভূমিসমূহ দখল কৰি সাজিছে ঘৰ। সকলো দেখিও নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে জিলা প্ৰশাসন তথা আৰক্ষীয়ে। দৃশ্য আমি দেখুৱাইছো। দুবাৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। এবাৰকৈ দুবাৰকৈ প্ৰশাসনৰ ব্যাপক উচ্ছেদ অভিযান, কিন্তু তাৰ পিছতো এনেদৰে আন এটা স্থানত বসতি স্থাপন কৰিছে। এয়া শাৰী শাৰী ঘৰ নিৰ্মাণ কৰা হৈছে। ত্ৰিপালেৰে ঘৰ সাজি অস্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিছে সন্দেহজনক নাগৰিকে। প্ৰায় 5 শতাধিক ঘৰ এনেদৰে ত্ৰিপালেৰে সাজি উলিয়াইছে। কিন্তু এইসমূহ দেখিও প্ৰশাসনে নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সন্দেহজনক নাগৰিকৰ পুনৰ আগ্ৰাসন চলিছে সোণাপুৰৰ কচুতলিত। যোৱা বছৰ আগষ্ট মাহত কচুতলি অঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছিল। মাজতে কেইবাটা পৰ্যায়ত উচ্ছেদ অভিযান চলাৰ পিছত যোৱা 4 এপ্ৰিল তাৰিখে শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযান চলিল। আৰু এই শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযানৰ আজি 25 দিন সম্পূৰ্ণ নহওঁতে মছজিদৰ সন্মুখত পুনৰ শাৰী শাৰীকৈ একাংশ ঘৰ সজা পৰিলক্ষিত হৈছে। কাঠ, বাঁহ, তিৰপালৰ সহায়ত এইসমূহ ঘৰ সাজি তাত শ মানুহে এতিয়া বসতি কৰা পৰিলক্ষিত হৈছে। মছজিদৰ সন্মুখৰ ভাগত কাঠফুলাৰ নিচিনাকৈ ঘৰ সজা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান নিৰ্বাচনৰ সময়ত ষ্টেটাছ কো যি সময়ত মেইনটেইন কৰিবলৈ দিয়া হৈছে, সেই সময়তে এই নিৰ্বাচনী আচৰণবিধিৰ সুযোগ গ্ৰহণ কৰি একাংশ সন্দেহযুক্ত লোকে শাৰী শাৰীকৈ ঘৰ সাজি এই ঘৰসমূহৰ সন্মুখত গৰু, ছাগলী, ম'হ বান্ধি পুনৰ তেওঁলোকে এই চৰকাৰী ভূমিসমূহ বেদখল কৰা পৰিলক্ষিত হৈছে। গতিকে প্ৰশাসনে এই সময়ত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেই ভূমিকা গ্ৰহণ নকৰাৰ বাবে হয়তো একাংশ সন্দেহযুক্ত লোকে এই কচুতলি অঞ্চলত এতিয়া নতুনকৈ বেদখল কৰাত উঠি পৰি লাগিছে। গতিকে আমি প্ৰশাসনক এই ঘৰসমূহ অনতিপলমে উচ্ছেদ কৰাৰ বাবে আমি দাবী জনাইছো। মৌচম বৈশ্যৰ সৈতে আমি সংযুক্ত হৈছো। মৌচম, ইতিমধ্যে স্থানীয় লোক বা সচেতন ৰাইজৰ মাজত পুনৰ উদ্বেগ বা উৎকণ্ঠা বৃদ্ধি পাইছে এই বিষয়টোক কেন্দ্ৰ কৰি। কাৰণ প্ৰশাসনে কেইবাবাৰ উচ্ছেদ চলালে, কিন্তু তাৰ পিছতো কাৰ ছত্ৰছায়াত, কাৰ পৃষ্ঠপোষকতাত এনেদৰে পুনৰ ৰঘুমলাৰ দৰে বা কাঠফুলাৰ দৰে এইসমূহ ঘৰ সাজিবলৈ সক্ষম হ'ল এইসকল সন্দেহযুক্ত নাগৰিকে? হয় জানো, নিশ্চয়কৈ ক'ব লাগিব এই জনজাতীয় আবেষ্টনীৰ এইসমূহ চৰকাৰী ভূমি আৰু চৰকাৰী কেইবাটাও প্ৰতিষ্ঠানক এইসমূহ ভূমি আবণ্টন দিয়া হৈছে। ইতিমধ্যে আমি জানিব পাৰিছো 4 APBNৰ যি কাহিলীপাৰাৰ কাৰ্যালয় ইয়াত স্থাপন হ'ব আৰু লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক এইসমূহ চৰকাৰী ভূমি প্ৰদান কৰা বুলি আবণ্টন দিয়া বুলি জানিব পৰা গৈছে। কিন্তু লক্ষণীয় বিষয়টো হ'ল যে একাংশ দালালৰ জৰিয়তে যিসকল লোক ইয়াতে বসতি স্থাপন কৰিছিলে, যি অবৈধভাৱে বা অযোগ্য লোকে এই স্থানত জনজাতীয় আবেষ্টনীৰ ভূমিসমূহত বসবাস কৰিছিলে এই কচুতলি অঞ্চলত, তেওঁলোকৰ উচ্ছেদৰ পাছতো সেই স্থান আচলতে ত্যাগ কৰা নাই। আৰু যি সমাগত পঞ্চায়ত নিৰ্বাচনত নিশ্চয়কৈ তেওঁলোকে তাত বসতি স্থাপন কৰি এনেদৰে অস্থায়ীভাৱে হ'লেও তাত বসবাস কৰি পঞ্চায়ত নিৰ্বাচনত যদি ভোটদান কৰে, তেনেহ'লে নিশ্চয় এই প্ৰভাৱ পৰিব। আৰু জনতা নিশ্চয়কৈ ক'ব লাগিব এইসমূহ ভূমি জনজাতীয় আবেষ্টনীৰ ভূমি, এইসমূহ চৰকাৰী ভূমি। আৰু এই লোকসকল উচ্ছেদিত লোক পূৰ্বতে সেই স্থানত পূৰ্বতে মছজিদৰ চোতালত বাঁহৰ পাতি আছিলে, এনেদৰে অস্থায়ীভাৱে ত্ৰিপালেৰে ঘৰ নিৰ্মাণ কৰি তেওঁলোকে বসবাস কৰি আছিলে। বিগত 4 এপ্ৰিলত প্ৰশাসনে পুনৰ উচ্ছেদ অভিযান চলাইছিলে উক্ত অঞ্চলত। কিন্তু পুনৰ দেখা গ'ল উচ্ছেদৰ পাছতো তেওঁলোক যেন তাৰ পৰা আঁতৰি নাযায়। তাত পুনৰ এইবাৰ মছজিদত আছিলে পূৰ্বতে, এইবাৰ মছজিদৰ বিপৰীত দিশত ৰাস্তাৰ সোঁফালে আছিলে, এতিয়া বাওঁফালে। আৰু তেনেদৰে তেওঁলোকে বৰ্তমানো সেই স্থান ত্যাগ কৰা নাই জয়ন্ত। আৰু নিশ্চয়কৈ তেওঁলোকৰ যদি পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰে, নিশ্চয়কৈ প্ৰভাৱ পৰিব জয়ন্ত। ধন্যবাদ মৌচম।